বড় ঠগাই শালা হিমন্ত বিশ্ব শর্মা ঠগাই শালা বিজেপি সরকার হায় হায় বিজেপি সরকারের কাম নাই ক্যান্সার বিদ্যালয়ের এমডি এর ব্যবস্থা করক ক্যান্সার বিদ্যালয়ের এমডি এর ব্যবস্থা করক ক্যান্সার বিদ্যালয় অধ্যয়ন করা ছাত্রছাত্রীসকলক স্কুল ব্যাগ আৰু ইউনিফর্ম দিয়ার ব্যবস্থা করক বিজেপি সরকারের কাম নাই হিমন্ত বিশ্ব শর্মার কথার দাম নাই হিমন্ত বিশ্ব শর্মা মিছলিয়া হিমন্ত বিশ্ব শর্মা মিছলিয়া বড় সেই বিজেপি সরকার সেই বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার মুর্দাবাদ সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হুঁশিয়ার বিজেপি সরকার হায় হায় রনস বেগু হায় হায় রনস বেগুর কাম নাই রনস বেগু লেই সেই রনস বেগু লেই সেই হিমন্ত বিশ্ব শর্মা মুর্দাবাদ প্রভিন্সিয়াল নো রেস্ট বড় হুঁশিয়ার বড় হুঁশিয়ার বড় মিছলিয়া বড় কাম নাই বড় কাম নাই বড় ঠগাই চলা আপোনাক কৰজনে অনুৰোধ জনাইছে আজি আহিব লাগিছিল আমি ছাৰৰ লগত কালি মই যদি আপোনাক কৈ দিওঁ আপুনি এনেকুৱা এটা যদি কাম আপোনাক কৰিব আজি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ ডিচি অফিচৰ ওচৰৰ এই চিলড্ৰেন পাৰ্কত আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই কাৰণেই পালন কৰিবলৈ লৈছোঁ যে বিটিআৰ চুক্তি হৈছিল আৰু সেই চুক্তিত 6.3 নং এটা দফা আছিল আৰু এই দফাৰ জৰিয়তে বিটিআৰ অঞ্চলৰ সৰ্বস্তৰৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা এটা দফা আৰু সেইমতে ইউভিপিএল দল আৰু চৰকাৰ আমাক প্ৰতিশ্ৰুতি দিছিল ইউভিপিএল দলৰ মেনুফেকচাৰতো আছিল আৰু পৰমজোৰ ডাঙৰীয়াও নিজে কৈছিল যে আমাৰ মূল প্ৰধান কাম হ'ব বিদ্যালয় প্ৰাদেশিকৰণ কৰা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰ্যকাল সমাপ্তিৰ পথত নিৰ্বাচন সমাগত এতিয়ালৈকে আমাৰ 6.3 দফা কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে আজি আমি শিক্ষকসকল ক্ষুভিত হৈ ইয়াত 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ লৈছোঁ আৰু ইয়াৰ পৰা মই মাত্ৰ তথ্য দিছোঁ ইয়াত এলপি আৰু এমই স্কুল মিলি মাত্ৰ 1031খন বিদ্যালয় আছে আৰু ইয়াত মাত্ৰ কৰ্মচাৰী আছে 3468 জন এই 3468 জন শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকৰণ কৰিব নোৱাৰাটো ইউভিপিএল চৰকাৰ তথা বিজেপি চৰকাৰৰ এটা ব্যৰ্থতা গতিকে আজি আমাৰ মূল দাবী বিটিআৰ চুক্তিৰ 6.3 নং দফা মতে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা আমাক এপইণ্টমেণ্ট দিয়া লগতে ভেঞ্চাৰ বিদ্যালয়ত অধ্যয়ন কৰা গৰীব দুখীয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ যি পেটৰ ভাত মৌলিক অধিকাৰ এমডিএম দুপৰীয়াৰ আহাৰ এইটো কোনো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহাৰ পৰা এমডিএমটো বন্ধ হৈ আছে এই এমডিএমটো আমাক ঘূৰাই দিব লাগে লগতে ভেঞ্চাৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুল বেগ আৰু ইউনিফৰ্ম দিয়াৰ আমি ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ